24 ঘণ্টাত 45খন বিশ্বৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ পৰা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়ত চাৰ্টিফিকেট লাভ কৰি ইণ্ডিয়া বুকছ অফ ৰেকৰ্ড আৰু ইণ্টাৰনেশ্যনেল বুকছ অফ ৰেকৰ্ডত নিজৰ নাম খোদিত কৰিলে ডিব্ৰুগড় শান্তিপাৰাৰ সঞ্জয় দাস নামৰ মেধাৱী যুৱকজনে। तो ये जो फिल्म है द कश्मीर फाइल्स, इसने एक वर्ल्ड रिकॉर्ड बनाया है पहली बार विश्व के इतिहास में। मैंने सोचा नहीं था कि मैं किसी चीज में वर्ल्ड रिकॉर्ड तोड़ूंगी, लेकिन मैंने तोड़ दिया है। वर्ल्ड रिकॉर्ड बनते देखना अपने आंखों के सामने बड़ी बात है, वो भी जलेबी का वर्ल्ड रिकॉर्ड। मेरी कंपनी कैरबे वाटर एंड सोडा ने इंटरनेशनल बुक ऑफ रिकॉर्ड में अपना नाम दर्ज कर लिया है। वर्ल्ड रिकॉर्ड की हैट्रिक बना के अपना नाम इंटरनेशनल बुक ऑफ रिकॉर्ड्स दर्ज करवा जा रही है। নমস্কাৰ সবকে। অভাৱটো ভালে আৰু এবাৰ মানে যোৱাবাৰ যেনেকুৱা প্লেন কৰিছিলোঁ বা যোৱাবাৰ যেনেকুৱা প্ৰচেছ কৰিছিলোঁ এবাৰো অলমষ্ট চিমিলাৰ প্ৰচেছ আছিল। চ' এইবাৰ খালি টপিকটো চেঞ্জ হ'ল। যেনেকুৱা যোৱাবাৰ যেতিয়া কৰিছিলোঁ তেতিয়া টপিকটো আছিলে মেনেজমেণ্ট টপিক, য'ত এদিনত 26টা চাৰ্টিফিকেট এচিভ কৰিছিলোঁ। এইবাৰ তাৰ পাছৰ পৰাই বিকজ বেলেগ টপিকছ ৰিচাৰ্চ কৰি আছিলোঁ কোনটো ভাল হ'ব কৰোঁতে, চ' সেইটোতে গম পালোঁ যে যোনটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হয় সেইটো এটা ৰিচেণ্ট ইভলভিং টপিক হয়, যোনটো আমাৰ কাৰণে এতিয়া বহুত কামত আহি আছে। আমাৰ নিজৰ কামতো হেল্প হৈ আছে, প্লাছ নিজৰ পাৰ্চনেল এক্টিভিটিছতো এইটো কাম আহে। চ' ভাবিলোঁ এইটো এটা টপিক হয় যোনটো এক্সপ্ল'ৰ কৰিব পাৰি, আৰু ইয়াতে বহুত মানে আৰু চাব টপিকছ বহুত আছে যোনটো আমি মানে জানিব পাৰি আৰু তাত চাৰ্টিফিকেশ্যন এচিভ কৰাৰ এটা মানে পচিবিলিটি আছে। চ' সেই হিচাপে এটা প্লেন কৰিলোঁ যে ইয়াতে মানে এই AI বেছ টপিকতে চাৰ্টিফিকেশ্যনবোৰ ল'ম। চ' 3 এপ্ৰিল 2024 প্লেনিংটো ষ্টাৰ্ট হ'ল, মানে এক্সিকিউশ্যনটো ষ্টাৰ্ট হ'ল। চ' ৰাতি অলমষ্ট 1:30টাৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু এটা কোৰ্চ কমপ্লিট কৰি এছেছমেণ্ট টেষ্টটো দি পিনে এটাকৈ কমপ্লিট কৰি গৈ থাকিলোঁ। চ' সেইদিনা ৰাতি একদম মিডনাইটলৈকে টোটেল 45টা চাৰ্টিফিকেটছ হ'ল, যোনখিনি চব আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বেছড আছিলে। চ' নেক্সট দিনা ছেইম আছাম বুক অফ ৰেকৰ্ড, ইণ্ডিয়া বুক অফ ৰেকৰ্ড আৰু ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডত এপ্লাই কৰা হ'ল। ষ্টেট ৰেকৰ্ড অলৰেডি আহিলে, ইণ্ডিয়া বুক আৰু ৱৰ্ল্ড ৰেকৰ্ডো অলৰেডি সিহঁতি এপ্ৰুভ কৰিলে, আৰু আমাৰ কিটবোৰো এই হোপফুলি এইটো নেক্সট উইক মানে আহি যাব। আৰু এপ্ৰুভেলটো 3টাৰ পৰাই সিহঁতি দিলে। চ' এতিয়া বৰ্তমান ষ্টেট ৰেকৰ্ড, নেশ্যনেল ৰেকৰ্ড আৰু ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে 3টাৰ কাৰণে সিহঁতি এপ্ৰুভেল পালোঁ। উল্লেখ্য যে BTech আৰু MBA স্নাতক আৰু বৰ্তমান বাংগালোৰৰ IT ছেক্টৰত কৰ্মৰত সঞ্জয় দাস। মানে নিজৰ ৰেকৰ্ড যিটো নিজৰ ব্ৰেক কৰিছে, এনেকুৱা মানে ইমান দৃঢ়তাৰে কেনেকৈ কৰিলে, মানে কেনেকৈ সম্ভৱ হ'ল? এইটো অভিয়াছলি এটা প্লেনিং প্ৰপাৰ দৰকাৰ, উইদাউট প্লেনিং বস্তুটো অলপ টানেই হয়। চ' যেনেকুৱা যোৱাবাৰ যেতিয়া কৰিছিলোঁ তেতিয়া তেনেকুৱা এটা প্লেনিং আছিলে যে কৰিম। চ' এইবাৰ যেনেকুৱা অলৰেডি 26টা হৈ গৈছিলে, চ' এইবাৰ ভাবিলোঁ যে নাই, অভিয়াছলি নিজৰটো যদি বিকজ প্ৰথমতে চাই ল'লোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বেছডত কোনোবাই বেলেগে কৰিছে নে নাই, বাট কোনোৱে নাছিলে। চ' মই যদি ইভেন 10টাও কৰিলোহেঁতেন সেইটো এটা ৰেকৰ্ড হ'লহেঁতেন, বাট মই ভাবিলোঁ নহয়, তেনেকুৱাকৈ কৰাতকৈ এটলিষ্ট আগৰ যোনটো টাৰ্গেট আছিলে 26 সেইটো এটা ব্ৰেক কৰোঁ। চ' 45টাই টাৰ্গেট নাছিলে, চ' 26টো ব্ৰেক কৰা টাৰ্গেট আছিলে। চ' তেনেকুৱা গৈ থাকিলোঁ, এক্সাম দি থাকিলোঁ। চ' 12টালৈকে 45টা গৈ কমপ্লিট হ'ল। চ' অভিয়াছলি সেই হিচাপে সেইটো মানে আগৰ ৰেকৰ্ডটো ব্ৰেক কৰা হ'ল। ত' মই ভাবোঁ যে প্লেনিং যদি প্ৰপাৰ থাকে ডেফিনেটলি আমি সেইটো এক্সিকিউট কৰিব ইজি হয়। 24 ঘণ্টাৰ সৰ্বোচ্চ অনলাইন AI বিষয়ত চাৰ্টিফিকেট অৰ্জন কৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে এই মেধাৱী যুৱকজনে। ভৱিষ্যতে নতুন বিষয় আহিলে এইবাৰৰ দৰেই সফল হোৱাৰ চেষ্টা চলাব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। পাছলৈ কিবা প্লেনিং আছে? এতিয়া বৰ্তমানটো তেনেকুৱা নাই, বাট এতিয়া টপিকছ যেনেকুৱা আমাৰ নতুন আহি আছে, নতুন বস্তু আমি ৰিচাৰ্চ কৰিব পাৰি। চ' সেই হিচাপে চাওঁ, যদি তেনেকুৱা আকৌ এবাৰ টপিকছ আৰু বেলেগ কিবা টপিকছ আহিছে সেইটো চাম, সেইটো ৰিচাৰ্চ কৰিম, দেন সেই হিচাপে যদি আকৌ ৰেকৰ্ড বনাব পাৰি ডেফিনেটলি আকৌ ট্ৰাই কৰিম।